এনেকুৱা নহয় যে কংগ্ৰেছৰ ওচৰত আমি আত্মসমৰ্পণ কৰিম। অখিল গগৈ ডাঙৰীয়া কংগ্ৰেছৰ প্ৰেচিডেণ্ট হ'ব। এনেকুৱা নহয় যে কংগ্ৰেছৰ কথা মতে আমাৰ দল চলিব। ইলেকশ্যনত যিটো কেম্পেইন যিটো কাম কৰিব লাগিছিলে ভূপেন বৰাই মূৰৰ ঘাম মাটিত পেলাই সেইটো কাম কৰিলে অখিল গগৈ ইন দি নেম অফ কংগ্ৰেছ। আমি এটা আঞ্চলিক শক্তি, আমি এটা জাতীয়তাবাদী শক্তি। প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ব অখিল গগৈ। নিৰ্বাচনৰ পাছতেই কংগ্ৰেছত কৰিব যোগদান। বিজেপি বিধায়ক প্ৰশান্ত ফুকনৰ বিস্ফোৰণ এয়া। ভূপেন বৰা ডাঙৰীয়া কেইদিনমান আছে আৰু অলপ দিনৰ পাছত অখিল গগৈটো কংগ্ৰেছৰ প্ৰেচিডেণ্ট হ'ব আৰু এই ইলেকশ্যনৰ পাছত অখিল গগৈ ডাঙৰীয়া কংগ্ৰেছৰ প্ৰেচিডেণ্ট হ'ব। ৰাইজৰ দলৰ কালি যিখন মিটিং পাতিছে তাতে তেওঁ ভিতৰুৱাকৈ গোটেই কথাখিনি তেওঁ বুজাই পঢ়াই দিছে যে চাহ এতিয়া আমি যদি আৰু আশা পূৰণ হ'বলগীয়া হয় তেতিয়াহ'লে কংগ্ৰেছৰ লগত আমি মিতালি কৰিব লাগিব। সোমবাৰে শিৱসাগৰ সমষ্টিৰ অন্তৰ্গত জাজি মৰাণচিগাত ৰাইজৰ দলৰ বুথ সন্মিলন আৰু সাংগঠনিক সভাত অংশগ্ৰহণ কৰি অখিল গগৈয়ে কৈছিল যে ২৬ত ৰাজ্যত হ'ব সন্মিলিত বিৰোধীৰ চৰকাৰ। আটাইতকৈ বেছি আসন পোৱা দলৰে হ'ব মুখ্যমন্ত্ৰী। ২০২৬ চনত আপোনালোকে চাব, আমি যেনে তেনে বিজেপি দলক পৰাভূত কৰিবলৈ চেষ্টা কৰিম, পৰাভূত কৰিম আৰু পৰাভূত কৰি আমি সন্মিলিত চৰকাৰ কৰিম। আৰু সন্মিলিত চৰকাৰৰ কোনে মুখ্যমন্ত্ৰী হ'ব সেইটো যি দলে আটাইতকৈ বেছি সংখ্যক আসন পাব সেই দলেই মুখ্যমন্ত্ৰী হ'ব। ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কৰা এই মন্তব্যৰ পাছতে সৰব হৈছে শাসক পক্ষ। ডিব্ৰুগড়ৰ বিজেপি বিধায়ক প্ৰশান্ত ফুকনে আক্ৰমণৰ লক্ষ্য কৰি লৈছে অখিল গগৈক। লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ হৈ ভূপেন বৰাতকৈ অখিল গগৈয়ে বেছি কষ্ট কৰিছে বুলি উল্লেখ কৰি এপিচিচিৰ পৰৱৰ্তী সভাপতি অখিল গগৈ হ'ব বুলি মন্তব্য কৰিছে প্ৰশান্ত ফুকনে। মূৰৰ ঘাম মাটিত পেলাই নিৰ্বাচনত কাম কৰিছে অখিল গগৈয়ে। অখিল গগৈ নোযোৱালৈ আৰম্ভই নহয় কংগ্ৰেছৰ সভা। এইবাৰ যিটো ইলেকশ্যন হ'ল আপোনালোকে এটা কথা মন কৰক, যিটো ইলেকশ্যন হ'ল ইলেকশ্যনত যিটো কেম্পেইন যিটো কাম কৰিব লাগিছিলে ভূপেন বৰাই মূৰৰ ঘাম মাটিত পেলাই সেইটো কাম কৰিলে অখিল গগৈ ইন দি নেম অফ কংগ্ৰেছ। অখিল গগৈয়ে নোযোৱালৈকে মিটিং আৰম্ভ নকৰে, কংগ্ৰেছ সভাপতি বহি থাকে তাত, অখিল গগৈ গৈহে কৰিব। তাৰমানে অখিল গগৈয়ে আনডিক্লেয়াৰ্ড কংগ্ৰেছৰ এজন সদস্য হিচাপে কাম কৰিলে আৰু এই গোটেই কথাটো দেখি বুজি গম পাইছোঁ যে অতি সোনকালে অখিল গগৈ কংগ্ৰেছক জইন কৰি কংগ্ৰেছৰ সভাপতি পদ ল'ব। কংগ্ৰেছৰ হৈ লোকসভা নিৰ্বাচনত অখিল গগৈ প্ৰচাৰ চলোৱাক লৈ এই নেৰেটিভ ইতিমধ্যে আৰম্ভ কৰি দিছিল শাসক পক্ষই। ইয়াৰ প্ৰত্যুত্তৰো দি থৈছে অখিল গগৈয়ে। শুনক সোমবাৰে শিৱসাগৰত কি কৈছিল বিধায়কজনে। আমি ২০২৪ চনৰ লোকসভা নিৰ্বাচনত যদিও কংগ্ৰেছ দলৰ হৈ কেম্পেইন কৰিছোঁ, তাৰ অৰ্থটো এইটো নহয় যে আমি ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ দলৰ ওচৰত আত্মসমৰ্পণ কৰিছোঁ। কংগ্ৰেছ দলে আনকি মোকে অসমত এতিয়ালৈকে ২০ বাৰ জেলত দিছিল। মই ৩৬ বাৰ জেলত গৈছোঁ। ৩৬ বাৰৰ ভিতৰত ২০ বাৰ কংগ্ৰেছে মোক জেলত দিছে, ১৬ বাৰ মোক বিজেপিয়ে জেলত দিছে। গতিকে এনেকুৱা নহয় যে কংগ্ৰেছৰ ওচৰত আমি চামিল হৈ যাওঁ, এনেকুৱা নহয় যে কংগ্ৰেছৰ ওচৰত আমি আত্মসমৰ্পণ কৰিম, এনেকুৱা নহয় যে কংগ্ৰেছৰ কথা মতে আমাৰ দল চলিব। একদম স্পষ্ট কথা, আমি আমাৰ কথা মতে চলিম। আমি এটা আঞ্চলিক শক্তি, আমি এটা জাতীয়তাবাদী শক্তি। কিন্তু বিজেপি বিধায়ক প্ৰশান্ত ফুকনৰ মতে কথাবোৰ তেনে নহয়। ফুকনৰ মতে কংগ্ৰেছৰ হৈ এইবাৰ হোমৱৰ্ক কৰিছে অখিল গগৈয়ে। কংগ্ৰেছত যোগদান কৰি এপিচিচিৰ সভাপতি হ'ব অখিল গগৈ। ইয়াতকৈও ডাঙৰ ভিতৰুৱা খবৰ আছে প্ৰশান্ত ফুকনৰ হাতত। মই এটা কথা আপোনাক কৈছোঁ, অখিল গগৈয়ে এইবাৰ যিটো হোমৱৰ্ক কৰিলে, এই যিটো হোমৱৰ্ক কৰিলে কংগ্ৰেছৰ হৈ, আৰু বহুত ভিতৰুৱা কথা আছে, মই সেইবিলাক কথা নকওঁ এতিয়া আপোনালোকৰ আগত, আৰু কেইদিনমান ৰওক। মই এইটোৱে কৈছোঁ যে অখিল গগৈয়ে কংগ্ৰেছত অতি সোনকালে যোগদান কৰি তেওঁ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব অতি সোনকালে ল'ব। লোকসভা নিৰ্বাচনত বিৰোধী শিবিৰৰ অন্যতম সেনানীৰ ভূমিকা লৈছিল বিধায়ক অখিল গগৈয়ে। নিৰ্বাচনী সভাত অখিল গগৈৰ ভাষণ শুনিবলৈ ভিৰ কৰিছিল জনতা। বিশেষকৈ সংখ্যালঘু প্ৰধান নগাঁও আৰু ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছী নেতাতকৈ অখিল গগৈৰ ভাষণে লাভ কৰিছিল অধিক চৰ্চাও। তাৰ এই পৰিপ্ৰেক্ষিতত বিজেপি বিধায়ক প্ৰশান্ত ফুকনে যে এই কেতেৰা মাৰিছে সেয়া সহজেই অনুমেয়। ভিডিঅ' জাৰ্নেলিষ্ট যতীন বৰাৰ সৈতে গুঞ্জন কলিতাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24।
সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।